এই বছর অর্থাৎ 2024 সনের হাইস্কুল একান্ত পরীক্ষার ছাত্রছাত্রীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবুলি আমাৰ এইখন গোলাপাৰা উচ্চতৰ মাধ্যমিক চেণ্টাৰত 737জন ষ্টুডেণ্ট আছে। তাৰে ভিতৰত মেল 415 জন আছে আৰু ফিমেল 322 জন আছে। আৰু আমি সম্পূৰ্ণ সেৱা অনুশাসন মতে কমপ্লিট ছাত্রছাত্রীসকলক ফ্ৰিকশ্যন কৰাই অৰ্থাৎ খোলা মেলা কৰি আমি ৰুমৰ ভিতৰত সোমাব দিছোঁ। পৰীক্ষাৰ্থী কোনো মানে এবচেণ্ট আছে নেকি? এবচেণ্ট আধা ঘণ্টাৰ পিছত এবচেণ্টিটো ওলাই আছে, গতিকে মই সঠিক তথ্যটো এতিয়ালৈকে পোৱা নাই। আধা ঘণ্টালৈকে সময় থাকে, ছাত্ৰ-ছাত্ৰী সোমাব পাৰে। এতিয়া 5 মিনিট সময় পাৰ হৈ গ'ল। আমি সেইখিনি তথ্যখিনি কালেক্ট কৰাৰ কাৰণে আমাৰ ASCক দায়িত্ব দিছোঁ। আমি ৰাইজৰ সম্পূৰ্ণ সহযোগিতা পাইছোঁ। আমাৰ পৰীক্ষা পৰিচালনা সমিতিৰ সদস্যসকল, NGOৰ সদস্যসকল বা BDPৰ সদস্যসকল, তেওঁলোকে আমাক পূৰ্ণ সহযোগিতা কৰিছে। আৰু কুকিলা আৰক্ষী নিৰীক্ষণ চকীৰ বিষয়াববীয়াসকলেও আমাক পূৰ্ণ সহযোগিতা কৰিছে। আৰু যিহেতু 144 আছে, গতিকে আমাৰ এই অঞ্চলত কোনো ধৰণৰ অসুবিধা হোৱা নাই, কোনো ধৰণৰ গেডাৰিং হোৱা নাই। মানে শান্তিপূৰ্ণভাৱে আমাৰ চেণ্টাৰটো চলি আছে। আজিৰ প্ৰথম পৰীক্ষা সমগ্ৰ অসমৰ লগতে একেলগে অনুষ্ঠিত কৰা হৈছে। আমি SMDC কমিটিৰ তৰফৰ পৰা সকলোকে আমি আহ্বান ৰাখিছোঁৱেই যে শান্তি সম্প্ৰীতিভাৱে যাতে আমাৰ পৰীক্ষাটো অনুষ্ঠিত কৰিব পৰা যায়। ল'ৰা ছোৱালীসকলক আমি ইতিমধ্যে কৈছোঁৱেই সম্পূৰ্ণ ডিচিপ্লিন মেইনটেইন কৰি পৰীক্ষাৰ চেণ্টাৰৰ সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে ইনভিজিলেটৰসকলকো আমি অনুৰোধ জনাইছোঁ যাতে ধুনীয়াকৈ পৰীক্ষাটো পাৰ কৰিব পাৰে, তাৰ বাবে আমি আহ্বান ৰাখিছোঁ। আৰু আমি লগতে ৰাইজসকলকো আমি ইয়াৰ পৰা আমাৰ কমপ্লিমেণ্ট জনাইছোঁ আৰু তেখেতলোকৰ নীতি নিয়মৰ মাজেৰে আমি বৰ্তাই ৰাখিবৰ কাৰণে অনুৰোধ ৰাখিছোঁ। এইখিনি পৰীক্ষা ইংৰাজী পৰীক্ষা আৰম্ভ হৈছে। এই শিঙিমাৰী চেণ্টাৰ, নগাঁও জিলাৰ শিঙিমাৰী হাইস্কুল চেণ্টাৰ হয়। মেট্ৰিক পৰীক্ষাৰ্থী ইয়াত আজি আমাৰ 439 জন ল'ৰা ছোৱালী আজি প্ৰথমবাৰৰ কাৰণে মানে পৰীক্ষা দিব ইয়াত। ইতিমধ্যে আমি সম্পূৰ্ণ প্ৰস্তুতি হেৰি কৰি পেলাইছোঁ। ল'ৰা ছোৱালীখিনি ৰুমে ৰুমে সোমাইছেগৈ। আমাৰ 13টা ৰুমত পৰীক্ষা হ'ব, 439টা ল'ৰা ছোৱালী পৰীক্ষা হ'ব। আৰু এইবাৰ চৰকাৰৰ যিটো নীতি নিয়ম অলপ কটকটীয়া হৈছে, আমিও সেইখিনি সম্পূৰ্ণ ফলৱতী কৰি সেইখিনি মানি পেলাই আমি পৰীক্ষা মানে আৰম্ভ কৰিছোঁ। যিটো OMR চিট বুলি কৈছে, যিটো এইটো মানে হেৰি থাকিব, তেনেকৈ যিটো সৰু সৰু কুৱেশ্যন থাকে, তাত 45টা কুৱেশ্যন থাকে। সেইবিলাক চৰকাৰৰ যিটো নীতি নিয়ম আমি ল'ৰা ছোৱালীখিনি আগতীয়াকৈ সুন্দৰকৈ বুজাই দিয়া হৈছে। আজিও আমি গাইডলাইনখিনি সম্পূৰ্ণ হিচাপে জাৰি কৰি দিয়া হৈছে ইয়াতে। গতিকে সেইমতে ল'ৰা ছোৱালী পৰীক্ষাটো দিব। এইটো 1.5 ঘণ্টা হ'ব। প্ৰথম 1.5 ঘণ্টাত সেইখিনি লৈ আহিব লাগিব আৰু পিছৰ 1.5 ঘণ্টাত আকৌ 45 মাৰ্কৰ থাকিব। এই ধৰণৰ নীতি নিয়মখিনি যিখিনি আছে, চৰকাৰৰ যিটো অসম চৰকাৰৰ সেৱা যিটো গাইডলাইন জাৰি কৰিছে, আমি তাৰ অধীনতে আছোঁ। গতিকে সেইমতে সুন্দৰ পৰিৱেশত পৰীক্ষা চেণ্টাৰটো মানে হেৰি হ'ব বুলি মই আশাবাদী হৈ আছোঁ। আৰু যিখিনি এই অঞ্চলৰ ৰাইজ সবেই শিক্ষাৰ প্ৰতি যিখিনি মানুহ আছে, সবৰে আশা আকাংক্ষা যিখিনি আছে সম্পূৰ্ণ ঠিকে আছে ইয়াতে। গতিকে আমি এটা সুন্দৰ পৰিৱেশত পৰীক্ষাটো মানে অনুষ্ঠিত কৰিব পাৰিম বুলি আমাৰ তাত বিশ্বাসী হৈ আছোঁ।